আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ হৈ যোৱা 2025-26 বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানৰ প্ৰতিবেদন। আজি 2025 বৰ্ষৰ মাৰ্চ মাহৰ 31 তাৰিখ সোমবাৰে দিনৰ 10 বজাত আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ 2025-26 বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমানৰ সভাপতি স্বপন চন্দ্ৰমণি সিংহৰ সভাপতিত্বত এখনি সভাও অনুষ্ঠিত হয়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তাওৰেম অংবি বৃন্দাই সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰে। 1985 চনত স্থাপিত বিদ্যালয়খনৰ ৰূপালী জয়ন্তী কাম ৰবি জয়ন্তী পালন কৰা হওক বুলি সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এখনি তদাৰক কমিটি তলত উল্লেখ কৰা ধৰণেৰে গঠন কৰা হয়। প্ৰেছিডেণ্ট উক্ৰবম কামিনী, ৱৰ্কিং প্ৰেছিডেণ্ট স্বপন চন্দ্ৰমণি, ভাইচ প্ৰেছিডেণ্ট নংথমম ইন্দ্ৰ কুমাৰ, ভাইচ প্ৰেছিডেণ্ট জগন্নাথ প্ৰসাদ, কনভেনাৰ তাওৰেম শ্যাম কিশোৰ, কনভেনাৰ নংথমম কমল, মেম্বাৰ সৌৰম্বম দিগম্বৰ। উক্ত সভাত তলত উল্লেখ কৰা বিশিষ্ট ব্যক্তিসকলে অলপ ভাষণ প্ৰদান কৰে। 1 নম্বৰ উক্ৰবম কামিনী, 2 নম্বৰ সৌৰম্বম দিগম্বৰ, 3 নম্বৰ ফুলবতী দেৱী, 4 নম্বৰ তাওৰেম শ্যাম কিশোৰ, 5 নম্বৰ নংথমম কমল, 6 নম্বৰ নাওৰৈবম চন্দ্ৰবী, 7 নম্বৰ লাইফাকপম ইবতম্বী, 8 নম্বৰ লাইছাম অংবি তম্বিছানা, 9 নম্বৰ মইৰাংথেম অংবি উত্তৰাণী। অৱশেষত সভাপতি স্বপন চন্দ্ৰমণিয়ে সভাপতিৰ ভাষণ প্ৰদান কৰি সভা ভংগ কৰে আৰু লগতে উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান সামৰণি মাৰে। ইয়াতে আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ 2025-26 বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানৰ প্ৰতিবেদন পাঠ সমাপ্ত কৰিলো। প্ৰতিবেদনখনৰ লেখক ও পাঠক নংথমম কমল, এডিটৰ APM লাইৰেমিক চেনেল।